লঘু ব্যায়াম 1 আরম্ভ 1 2 3 4 5 6 6 5 4 3 2 1 লঘু ব্যায়াম 2 আরম্ভ 1 2 3 4 মাছ রইলাবি দেই শান্তির প্রার্থনা আরম্ভ ওম আসতুমা সদ্গময় ওম আসতুমা সদ্গময় তমসুমা জ্যোতির্গময় তমসুমা জ্যোতির্গময় মৃত্যুর্মা অমৃতঙ্গময় ওম শান্তি 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 ওম শান্তি 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 শপথ গ্রহণ এইখন আমাৰ বিদ্যালয় বিদ্যালয়খন আমাৰ আপোন আমি সদায় বিদ্যালয়লৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আহিম বিদ্যালয়খনৰ চাৰিওফালে চাফ চিকুণ কৰি ৰাখিম আমি কেতিয়াও নিচাযুক্ত দ্ৰব্য সেৱন নকৰোঁ আমি কেতিয়াও বাল্য বিবাহ নকৰোঁ আমি দেশৰ ভৱিষ্যত নাগৰিক দেশৰ সন্মান অটুট ৰাখিবলৈ শিক্ষাপথত অগ্ৰসৰ Pride be strong. সুপ্ৰভাত আজি প্ৰাতঃসভাত উপস্থিত সকলোকে শ্ৰদ্ধা জনাই মই দিনটো তাৎপৰ্য ক'বলৈ আগবাঢ়িছোঁ আজি 2025 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখ অসমীয়া লেখেৰে পুহ মাহৰ 23 তাৰিখ আজি বুধবাৰ আজি বিশ্বৰ টাইপিং দিৱস 1912 চনৰ আজিৰ দিনটোতে আফ্ৰিকীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হয় 1933 চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী সুপ্ৰিয়া দেৱীৰ জন্ম হয় 1642 চনৰ আজিৰ দিনটোতে জ্যোতিৰ্বিদ গেলিলিও গেলিলিৰ মৃত্যু হয় আজিৰ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰে কামনা কৰিলোঁ ধন্যবাদ
নমস্কাৰ সকলোকে সুপ্ৰভাত। আজি প্ৰাতঃসভাত উপস্থিত সকলোকে শ্ৰদ্ধা জনাই মই আজি দিনটোৰ দৈনিক জনভূমি বাতৰি কাকতৰ মুখ্য শিৰোনাম পঢ়িম। ভাৰততো HIV ভাইৰাছৰ সংক্ৰমণ। টাই জনগোষ্ঠীৰ সাংস্কৃতিক মহোৎসৱ টাই যুৱ মহোৎসৱৰ দিন সলনি। ভাৰতীয় ষ্টেট বেংকে প্ৰদান কৰা বাহন মুক্তিপথ যোৰহাটত মুকলি। ডক্টৰ যতীন্দ্ৰনাথ কুমাৰ চৌধুৰীৰ কাব্যগ্ৰন্থ অভিজ্ঞান উন্মোচন। 20 সংখ্যক কেপ্টেইন জিন্তু গগৈ ফুটবল অল ইণ্ডিয়া ছেমি ফাইনেল। ৰাষ্ট্ৰীয় টাইকোৱাণ্ডোতো অসমৰ 8টা পদক। আজি দিনটোৰ দৈনিক জনভূমি বাতৰি কাকতৰ মুখ্য শিৰোনাম ইমানেই আছিল। ধন্যবাদ। সকলোকে সুপ্ৰভাত। আজি মই প্ৰাৰ্থনা সভাত কেইটামান মহৎ লোকৰ বাণী কম। মানুহে যিমানে কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে, এই কথাষাৰ কৈছিল পণ্ডিত জৱাহৰলাল নেহৰু। সেয়েহে মানুহে মাহেকত একোখন ভাল কিতাপ কিনি পঢ়িব লাগে। আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা, এই কথাষাৰ কৈছিল হজৰত মহম্মদ। সেয়েহে মানুহে দিনৰ কাম দিনে কৰি যোৱা উচিত। মই সংগ্ৰহ কৰা মহৎ লোকৰ বাণী ইমানেই আছিল। ধন্যবাদ। সকলোলৈকে সুপ্ৰভাত। মই আজি প্ৰাতঃসভাত বৰ্তমান সময়ত কেৰিয়াৰ গঢ়াত ক্ৰীড়াৰ ভূমিকাৰ বিষয়ে দুআষাৰমান ক'ম। বৰ্তমান সময়ত ক্ৰীড়া এনে এটি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যে পঢ়া শুনাৰ লগতে এই বিষয়টো জীৱনৰ কেৰিয়াৰ হৈ পৰিছে। সেইবাবে বৰ্তমান সময়ত সকলোৱে ক্ৰীড়াক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শিশুসকলক খেল ধেমালিৰ সৈতেও জড়িত কৰাব বিচাৰে। ক্ৰীড়া জীৱনৰ কেৰিয়াৰ হৈ পৰিছে, যাৰ ফলত এজন সফল খেলুৱৈয়ে মান, যশ, খ্যাতি আৰু অৰ্থ সকলোবোৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি উদাহৰণ হিচাপে আমাৰ অসম গৌৰৱ এথলীট হিমা দাসৰ নাম ল'ব পাৰোঁ। তাৰোপৰি অলিম্পিক খেলি অসমৰ নাম জিলিকাইছে লাভলীনা বৰগোহাঁয়ে। জন্মতে সকলো শিশুৱে কিছুমান জন্মগত প্ৰতিভা লগত লৈ আহে আৰু সময়ত তাৰ বিকাশ হ'বলৈ ধৰে। এই ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ সন্তানৰ প্ৰতি চকু দিব লাগে। যিবোৰ শিশুৱে অনবৰতে খেলি ভাল পায় তেওঁলোকক খেলিবলৈ দিয়া উচিত, কাৰণ খেলি ভাল পোৱা ল'ৰা বা ছোৱালী এজনীয়ে ভৱিষ্যতে এজন ভাল খেলুৱৈ হ'ব পাৰে। সেয়েহে ল'ৰা ছোৱালীক অকল পঢ়া শুনাতে আবদ্ধ কৰি নাৰাখি খেলাত সদায় উৎসাহ দিব লাগে। খেলৰ জৰিয়তেও যে নিজক প্ৰতিষ্ঠা কৰিব পাৰি এনে ধাৰণা অভিভাৱকসকলে ল'ৰা ছোৱালীৰ মনত সুমুৱাই দিব লাগে। খেল ধেমালি অকল খেলাই নহয়, ই ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ হেতু, যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে সফলতাৰ পথেৰে আগবঢ়াই যাব পাৰে। ধন্যবাদ। Good morning everyone, my name is Upasana Gogoi, respected teachers, all my friends. Today I am going to speak about Dr. Sarvapalli Radhakrishna. Dr. Sarvapalli Radhakrishna was an ideal teacher and a great scholar. He is first Vice President and second President of India. He was born on 5 September 1888 at Tirutani in Tamil Nadu. His father's name was Sarvapalli Veeraswamy and mother's name was Sarvapalli Sitamba. He had given the greatest contribution in the attitude. He awarded in Bharat Ratna in 1954. His birth anniversary in celebrated is Teachers Day of India. He was died on 17 April in 1975. Thank you. সুপ্ৰভাত। আজি মই সকলোকে দুটা হাতৰ সুধিম। বাঘ নহয় মানুহ খায়, চৰাই নহয় উৰি যায়। সেইটো কি বস্তু আমাৰ সন্মুখতে থাকে কিন্তু আমি দেখা নাপাওঁ? শুদ্ধ উত্তৰ। সকলোলৈকে সুপ্ৰভাত। আজি মই সকলোকে দুটা কুইজ সুধিম। অসমৰ কোনখন ঠাই সত্ৰনগৰী বুলি কোৱা হয়? শুদ্ধ উত্তৰ, মাজুলী। সাহিত্যৰথী বুলি কাক জনা যায়? শুদ্ধ উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। সকলোলৈকে সুপ্ৰভাত। আজি মই প্ৰাৰ্থনা বা নেওতা পঢ়াম।
15 অঙ্কে 15 2 15 30 3 15 45 4 15 ষাঠি 5 15 75 6 15 90 7 15 105 8 15 120 9 15 135 10 15 150 ধন্যবাদ। সকলোলৈকে সুপ্ৰভাত। মই আজি পাঠ্যসভাত এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰি আছা, সাৰি আছো আমি, আৰু সাৰি আছে প্ৰীতি। বিহুৰ তলে চিফুম বাহিৰ কৰুণ সুৰ, পলুকা ফুলৰ নাচনৰ তাল ভাগে, জনতাৰ চকু চকু পানীৰে পুৰে, মাছ নিশা কোনে ৰাজ আলি এতিয়া আক্ষেপ কৰি যায়। বিষ্ণুৰাভা নাই, নিজাত চেলত তুমি সাৰি আছা, সাৰি আছে কোন ইটাৰ দেৱাল, পন্থী তোমাৰ কণ্ঠৰ সুৰ, নাচনৰ লয়লা। তুমি সাৰি আছা, সাৰি আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ধন্যবাদ। সকলোলৈকে সুপ্ৰভাত। মই প্ৰাৰ্থনাৰ এটি গীত পৰিৱেশন কৰিম। হালে জালে লাহি বিৰি নাই, উৰণীয়া কৰে গা, হালে জালে লাহি বিৰি নাই, উৰণীয়া কৰে গা, জিৰাই অতাতে জিৰাই অগাতে লগাই কৰে বা, হালে জালে লাহি বিৰি নাই, উৰণীয়া কৰে গা, হালে জালে লাহি বিৰি নাই, উৰণীয়া কৰে গা, ৰিণিকি ৰিণিকি জিলিকি চকী, দেখা দিনে দেখা হয়, বাঁহৰে আগলি কৰে জিলি মিলি, ততে আঁকোৱালি লয়, জিৰাই অতাতে জিৰাই গাতে লগাই কৰে বা, হালে জালে লাহি বিৰি নাই, উৰণীয়া কৰে গা, হালে জালে লাহি বিৰি নাই, উৰণীয়া কৰে গা, জিৰাই অতাতে জিৰাই গাতে লগাই কৰে বা, হালে জালে লাহি বিৰি নাই, উৰণীয়া কৰে গা, হালে জালে লাহি বিৰি নাই, উৰণীয়া কৰে গা। ধন্যবাদ। সাৱধান, ৰাষ্ট্ৰীয় সংগীত আৰম্ভ। জনগণ মন অধিনায়ক জয় হে, ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা, দ্ৰাবিড় উৎকল বংগ, বিন্ধ্য হিমাচল যমুনাৰ গংগা, উচ্ছল জলহিত ৰংগ, তব শুভ নামে জাহে, তব শুভ আশিষ মাগে, গাহে তব জয় গাথা, জন
শাৰী পাতি যোৱা